কাৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত সংগ্ৰাম চলিছে শিৱসাগৰত খিলঞ্জীয়াৰ অস্তিত্ব গৈ বিজেপিৰ অস্তিত্ব হ'লগৈ নেকি দেওবাৰে শিৱসাগৰত আটাচু টাইপা জাতীয় সংগ্ৰামী মঞ্চ আহোম গণমঞ্চকে আদি কৰি ৩০টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে সন্মিলিত সংবাদমেলত কোৱা কথাই জোকাৰি গৈছে ৰাজ্যৰ সচেতন মহলৰ মন মগজু প্ৰথমে অনা অসমীয়া বিৰোধী আন্দোলন মুখ্যমন্ত্ৰীৰ প্ৰৰোচনাত তাৰ পিছতে মিয়া বিৰোধী আন্দোলন এতিয়া আৰম্ভ হৈছে কংগ্ৰেছ বিৰোধী আন্দোলন মুখ্যমন্ত্ৰীক লৈ সন্তুষ্টি কংগ্ৰেছক লৈ নাৰাজ সংগঠনৰ নেতৃত্ব স্থিতি স্পষ্ট কৰিবলৈ দেৱব্ৰত শইকীয়াক ২৪ ঘণ্টাৰ সময় ৩০ সংগঠনে শিৱসাগৰত আইন শৃংখলাজনিত পৰিস্থিতিত সৃষ্টি কৰা বুলি কোৱাৰ অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে এই আন্দোলন কোনো নিৰ্দিষ্ট সংগঠনৰ আন্দোলন নহয় এয়া হ'ল অসমৰ খিলঞ্জীয়া ৰাইজৰ নিজৰ আন্দোলন আৰু অসমীয়া খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্নত এই আন্দোলন আগবাঢ়ি যাব কোনো ৰাজনৈতিক দলকে আমাৰ সংগ্ৰামখনক ৰাজনৈতিক আচলতে প্ৰলেপ সানিবলৈ আমি সুবিধা দিব নোৱাৰোঁ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়ায়ো আমাৰ সংগ্ৰামখনক পোনপটীয়াকৈ আচলতে আক্ৰমণৰ লক্ষ্য কৰি ল'লে আজি দেৱব্ৰত শইকীয়াই কওক বা অন্যান্য কোনোবা বিধায়ক বা জনপ্ৰতিনিধিয়ে কওক তেওঁলোকে এই আন্দোলনক বিপথে পৰিচালনা কৰাৰ পৰা আঁতৰি থাকক যদি তেওঁলোকে এনেকুৱা নিকৃষ্ট ৰাজনীতিক ষড়যন্ত্ৰ কৰে তেতিয়া কিন্তু আমি তেওঁলোকৰ কাৰণে বাধাৰ প্ৰাচীৰ হৈ পৰিম ৰাজ্যৰ বিৰোধী ঐক্যমঞ্চৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক লৈ সমস্যা ৩০ সংগঠনৰ নেতৃত্বৰ ৪ ছেপ্টেম্বৰত গৌৰৱ গগৈৰ সভাত বাধা দিয়াৰ হুংকাৰ তাৰ মাজতে সংবাদমেলত ৩০ সংগঠনৰ নেতৃত্বই ক'লে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম হেনো দীঘলীয়া হ'ব সংগ্ৰাম তীব্ৰতৰ কৰি সমগ্ৰ ৰাজ্যলৈ বিস্তাৰিত কৰাৰ পণ ৩০ সংগঠনৰ অক্টোবৰৰ শেষৰ পিনে হ'ব গণসমাৱেশ ২৪ ঘণ্টাৰ ভিতৰত তেওঁলোকে ৩০ সংগঠনৰ ওচৰত ক্ষমা খোজক নহ'লে কিন্তু আমি অহা ৪ তাৰিখৰ যিটো তেওঁলোকে ইয়াত সভা লৈছে তাৰ কিন্তু বিৰোধিতা কৰিবলৈ আমি বাধ্য হ'ম আমি যদি অনা অসমীয়াৰ কথা ক'বলৈ যাওঁ তেতিয়া আসাম ৰাজনৈতিক নেতা আমাক সমৰ্থন কৰে কিন্তু যদি আমি সন্দেহযুক্ত মানুহৰ কথা ক'বলৈ যাওঁ কিন্তু তেতিয়া তেওঁলোকে মৌনতা অৱলম্বন কৰে যে আজিৰ তাৰিখত কিন্তু আমাৰ খিলঞ্জীয়াৰ মানুহৰ পক্ষত কোনো মানুহ নাই অক্টোবৰ মাহৰ শেষৰ ফালে আমি যিখন বিশাল গণসমাৱেশ আমি আয়োজন কৰিবলৈ গৈ আছোঁ এই গণসমাৱেশখনক জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মানুহে ইয়াত সমবেত হ'বৰ কাৰণে এই সংবাদমেলৰ জৰিয়তে এতিয়া আমি অনুৰোধ জনাইছোঁ শিৱসাগৰৰ আন্দোলনক মুখ্যমন্ত্ৰীৰ ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতি বুলি মন্তব্য কৰা তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱকো সকীয়াই দিলে ৩০ সংগঠনে শিৱসাগৰলৈ গ'লে সুস্মিতাক পহু খেদা দিয়াৰ হুংকাৰ ইপিনে ৩০ সংগঠনৰ এই সংবাদমেলৰ পিছতে বিয়লিলৈ শিৱসাগৰত জিলা কংগ্ৰেছৰ সংবাদমেল মিয়া বিৰোধী আন্দোলন কৰাতকৈ মুখ্যমন্ত্ৰীক অসম বাংলাদেশ সীমান্ত চিল কৰাৰ আহ্বান কংগ্ৰেছৰ কুচিয়াৰা নৈৰ ৫ কিলোমিটাৰ সীমান্ত চিল কৰক মুখ্যমন্ত্ৰীয়ে ১৬,০০০ কোটিৰে হোৱা NRCৰ কাম সম্পূৰ্ণ কৰক অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ স্থিতি সদায় শক্তিশালীভাৱে কৰি আহিছে কাৰণ আপোনালোকে জানে যে ১৯৮৫ চনত যি অসম চুক্তি হ'ল কেন্দ্ৰত ৰাজীৱ গান্ধীৰ নেতৃত্বত সেই চুক্তি এটা কথা স্পষ্ট কৰিছে যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছৰ যিকোনো ধৰণৰ ব্যক্তিকে বিদেশী হিচাপে গণ্য কৰা হ'ব আৰু তেওঁলোকক বিতাড়িত কৰিবৰ কাৰণে সকলো ধৰণৰ প্ৰচেষ্টা হাতত লোৱা হ'ব কিন্তু তাৰ বিপৰীতে আপোনালোকে যদি চাই তেতিয়াহ'লে বিজেপি দলৰ স্থিতিটো অতি সন্দেহজনক আমাৰ বিৰোধী দলৰ দলপতিগৰাকীক আচলতে তেওঁলোকে মিছা কথাৰে যিধৰণে আচলতে বদনামী কৰিবলৈ প্ৰয়াস কৰিছে তাৰ আমি বিৰোধিতা কৰিছোঁ কংগ্ৰেছৰ লগতে বিৰোধী দলপতিক মিয়াৰ প্ৰতি সহানুভূতিশীল বুলি কোৱাক লৈ কংগ্ৰেছৰ প্ৰত্যুত্তৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবেই ৬ নং দফা ৰূপায়ণৰ দাবী জনাইছে দেৱব্ৰত শইকীয়াই মিয়াৰ হৈ কথা কৈয়ে কংগ্ৰেছৰ পৰা বহিষ্কৃত হৈছিল শ্বেৰমান আলী যদিহে বিজেপি দলৰ খিলঞ্জীয়াৰ প্ৰতি ইমানেই দৰদ আছে যদিহে বিজেপিয়ে তথাকথিত মিয়া মুছলমানৰ আগ্ৰাসনক ৰোধ কৰিব বিচাৰিছে তেতিয়াহ'লে মোৰ প্ৰথম প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কেন্দ্ৰীয় চৰকাৰক অনতি পলমে এই কৰিমগঞ্জৰ কুচিয়াৰী নদীৰ কাষত থকা ৫ কিলোমিটাৰ কাটাতাৰ নোহোৱা সেই সীমান্তটো চিল কৰিবলৈ কওক এই NRCখন ১৬,০০০ কোটি টকা পানীত পেলাই যে NRC ধোঁৱাচাঙত তুলি থৈছে বিজেপি চৰকাৰে এই NRCখন পুনৰ নিৰীক্ষণ কৰিবলৈ ধোঁৱাচাঙৰ পৰা নামাবলৈ কওক তাৰ মাজতে এটা কথা আকৌ মনত পেলাই দিবলৈ খুজিছোঁ জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ৰাজ্যত শাসনলৈ অহাৰ পৰা অৰ্থাৎ ২০১৬ৰ পৰা চলিত বৰ্ষলৈ ৰাজ্যত ঘোষিত বিদেশী আছে ৫৪,০০০ তাৰ ভিতৰত মাত্ৰ ২৬ জনকহে বাংলাদেশলৈ পঠিয়াইছে চৰকাৰে চৰকাৰৰ খিলঞ্জীয়া প্ৰীতিৰ নমুনা এয়া
সেই চৰকাৰৰে প্ৰশংসাত পঞ্চমুখ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম চলাই থকা কৃষ সংগঠনৰ নেতৃত্ব। ব্যুৰো ৰিপৰ্ট NKTV+।